সংস্কৃতি যাপন অসমৰ সাম্প্ৰতিক সময়ৰ একমাত্ৰ এখন ৰঙীন বাতৰি কাকত। আমাৰ এটা লক্ষ্য আছিল যে অসমৰ সাংস্কৃতিক জগতৰ অতীত অন্বেষণ, বৰ্তমান বিশ্লেষণ আৰু ভৱিষ্যতদৰ্শী চিন্তা চৰ্চাৰ ক্ষেত্ৰত বৌদ্ধিক সমাজৰ বিভিন্ন চিন্তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত যিবিলাক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ আহে সেইসমূহৰ বাতৰিসমূহ ৰাইজৰ মাজত প্ৰচাৰ কৰাটো। ইতিমধ্যে যোৱা এবছৰত আমি যিখিনি অভিজ্ঞতা লাভ কৰিলোঁ এই কাকতখনৰ যোগেদি, সকলো ৰাইজৰ মাজত এই কাকতখনে সমাদৰ লাভ কৰিছে আৰু সেই সমাদৰ লাভ কৰা যি বাতৰি আমাৰ মাজলৈ আহিছে, আমি ভাবিছোঁ যে সেয়াই আমাৰ প্ৰথম সফলতা। আমাৰ লক্ষ্য হ'ল যে অসমৰ যিবিলাক পুৰাতন সাংস্কৃতিক উপাদান আছে, যিবিলাক সাংস্কৃতিক অনুষ্ঠান আছে, সেইসমূহক যাতে ৰাইজৰ মাজত পুনৰ আমি আনিব পাৰোঁ ৰাইজৰ মাজলৈ। আৰু বৰ্তমান সময়ৰ যিবিলাক সাংস্কৃতিক ক্ষেত্ৰত যিবিলাক সমালোচনা আছে, অভিযোগ আছে, সেইসমূহৰো যাতে বৌদ্ধিক চিন্তা চৰ্চাৰ এটি সমালোচনা এই বাতৰিৰ যোগেদি আমি প্ৰচাৰ কৰিব পাৰোঁ। তাৰ ধনাত্মক ঋণাত্মক দুয়োটা দিশকে আমি সামৰি তেনেকুৱা ধৰণৰ প্ৰচেষ্টাও এই বাতৰি কাকতৰ যোগেদি আমি ৰাখিছোঁ। তাত দেখা গৈছে যে আমি যিবিলাক মন্তব্য এই কাকতৰ যোগেদি আমি প্ৰচাৰ কৰিছোঁ, বহুজনে ইয়াক সমৰ্থন জনাইছে আৰু আশা কৰিছোঁ যে আমাৰ এই যি প্ৰচেষ্টা বা আমাৰ এই যি যাত্ৰা, এই যাত্ৰাতে অসমৰ সাংস্কৃতিক জগতক যে এদিন সমৃদ্ধ কৰিব পাৰিব আমাৰ চিন্তা চৰ্চাই, কাকতৰ যোগেদি প্ৰচাৰিত যিবিলাক বাতৰি সেইবিলাকৰ দ্বাৰা সমৃদ্ধ কৰিব পাৰে, সেইটো আমাৰ বিশ্বাস ইতিমধ্যে হৈছে। এই চিন্তা চৰ্চা কৰি যোৱা এবছৰৰ যি আমাৰ 12খন আমাৰ কাকত প্ৰকাশ হৈছে, তাৰ আমি ডিজিটেল ফৰ্মলৈকে আনিছোঁ। কিন্তু আমাৰ যান্ত্ৰিকভাৱে আমাৰ কিছু অলপ অসুবিধা আছে। মোৰ আশা বা আমাৰ আশা যে আমি জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত যে ডিজিটেল সংস্কৰণ আমাৰ এই সংস্কৃতি যাপনৰ ৰাইজে পাবলৈ সক্ষম হ'ব।